পৰ্বতজোৰাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰামহৰ্বৰস্থিত প্ৰাক্তন আলফা শিবিৰৰ চৌহদত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এজন যুৱক। নিহত যুৱকজন দামপুৰ দ্বিতীয় খণ্ড গাঁৱৰ জয়নাল হকৰ পুত্ৰ ইচ্ছা হক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ৰামহৰবৰত থকা প্ৰাক্তন আলফা শিবিৰত ডাম্পাৰে মাটি সৰবৰাহ কৰি আছিল। AS17L/9597 নম্বৰৰ এক্সকেভেটৰৰ সহায়ত মাটিৰ কোৱাৰীত ডাম্পাৰত মাটি ভৰ্তি কৰাৰ সময়ত ডাম্পাৰৰ হেণ্ডিমেন হিচাপে কাম কৰিছিল যুৱকজনে। কাম কৰি থকা অৱস্থাতে যুৱকজনৰ ভৰি পিছলি এক্সকেভেটৰৰ তলত পৰি যায়। পিছত গুৰুতৰভাৱে আহত হয় যুৱকজন। স্থানীয় ৰাইজে ততালিকে আহত যুৱকজনক উদ্ধাৰ কৰি গৌৰীপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে কোচবিহাৰলৈ। অৱশ্যে চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কোচবিহাৰৰ পৰা মৃতদেহটো নিজ গৃহত উপস্থিত হোৱাত পৰিয়ালৰ লোক এতিয়া কান্দোনত ভাগি পৰিছে। বাৰত হেলপাৰী কৰে, কিবা কাৰণত জেচিবিত উঠাব গৈছিল, উঠাওঁতে ঠেংটো ভৰিটো পিছল খাই তলত পৰিলে। পিছত নাৰ্ছিঙত ল'লোঁ, ইয়াতে ৰেফাৰ কৰিলে কোচবিহাৰ, তাতে যাই মৰিলে আৰু। ল'ৰাজনৰ নাম কি? আৰু ল'ৰাজনৰ নাম হ'ল ইছব আলী, গাঁৱৰ দামপুৰ পাৰ্টটো কাজিগাঁও থানাৰ অন্তৰ্গত হয় এইটো। এইখিনিয়ে ঘটনাখিনি হৈছে আমাৰ চালপা কেম্পত, এই BSF কেম্প যে আছে এইটো BSF সন্মুখত এইখিনিতে। এতিয়া ল'ৰাজন ফাৰ্ষ্ট টাইমটো আমাৰ গৌৰীপুৰত লৈছিলোঁ, তাৰপিছত আমাৰ কোচবিহাৰত ল'লোঁ। নাৰ্ছিঙত আছিল এইটো। ল'ৰাজন কি কামত নিয়োজিত আছে? এইটো ল'ৰাজন আচলতে ডাম্পাৰত হেল্পাৰী কৰে। এক্সিডেণ্টটো কেনেকৈ? এক্সিডেণ্টটো আমালোকে দেখা নাই, যিখিনি জানিছোঁ যে সি ডাম্পাৰৰ পৰা জেচিবিত উঠিব গৈছিল, যে লোডটো হ'ল নে নাই গাড়ী। এই লোড দেখাওঁতে কিবা কাৰণত সি পিছল খাই পৰিলে। তাৰপিছত বোলে জেচিবি তলতে পৰিলে। জেচিবিখনত চলি আছিল, এই ড্ৰাইভাৰজনে দেখা নাই। বয়স 19 বছৰ হ'ব। পৰ্বতজোৰাৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।